বেলা করে স্নান মাথে পিঙ্গ বরণ তিরজ অতি অরাম যুগু তয়াহারম যুক্ত বিহার করন্দ অযুগুত জাগিয়া থাকন্ত কুচিত বিবর্ণ ফটা কানি পিন্ধি একেবারে পদৰ সামৰণিৰ আগে আগে গোটেই সেই অনুষ্ঠানটোৰ বিষয়ে যুগপথৰ যিমান জ্ঞান দিছিল সকলোখিনি সামৰি ইমান সুন্দৰকৈ বুজাই দিছে যে দেৱহূতি এতিয়া মায়াৰ বন্ধনত নাই নিজৰ স্বামীয়ে ভগৱন্ত গতি লাভ কৰিল আৰু নিজৰ পুত্ৰয়ো জগতৰ কল্যাণৰ বাবে আশ্ৰম এৰিলে অকলশৰীয়া হল এই মুহূৰ্তত তেওঁ জীৱনৰ সিদ্ধান্তটো সঠিকভাৱে ল'ব পাৰিল নিৰ্মায়া হৈ পুত্ৰই কৈ যোৱা সেই সম্পূৰ্ণ যুগপথ তেওঁ নিজৰ জীৱনত আয়ত্ত কৰি লৈছিল জীৱনৰ শেষ সময়ত কেনেধৰণে যোগ সাধনেৰে পৰম প্ৰভুত আত্মা বিলীন কৰিব পাৰি তাৰ সুন্দৰ ব্যৱস্থাপনা দেৱহূতি আইৰ জৰিয়তে সমগ্ৰ জগতবাসীলৈ ভাগৱতে এই বাৰ্তা প্ৰেৰণ কৰিছে অকলে থকা সেই আশ্ৰমখনত নিজৰ মন স্থিৰ কৰি তিনিবাৰ স্নান কৰি তিনি সন্ধ্যাটো ভগৱন্তৰ ৰূপ হৃদয়ত ধাৰণ কৰি তেওঁৰে গুণানুকীৰ্তন ধ্যানত মনন কৰি কৰি তেওঁ গোটেই শৰীৰটো কৃষ্ণময় কৰি তুলিছিল সুন্দৰভাৱে উল্লেখ কৰিছে যিটো যুগ পথক কপিলে কহিল অন্ত সেই কালে দেৱহূতি তাক ধৰিল অন্ত মায়ামোহ সন্মুখত নাই কেৱল উদ্দেশ্য যে এই দুৰ্লভ মানৱ জীৱনটো পোৱাৰ পিছত ইয়াৰ পৰম লক্ষ্য হৈছে প্ৰভু ভগৱন্তৰ উপস্থিতি এই জীৱনত লাভ কৰা আৰু জীৱনৰ অন্তিম সময়ত তেওঁৰ ওচৰলৈ গমন কৰা মনক নিয়মী আতিবেলা সাৱধান জলে নামি নিতে তিনি বেলা কৰে স্নান
ত্ৰিসন্ধ্যাৰ বাবে প্ৰস্তুত হৈ গ'ল আই দেৱহূতি। কৈছে তেওঁ যি আহাৰ খাইছিল পৰিমিত আহাৰ, কিমান সময় জাগি থাকিব লাগে তাকো পৰিমিত কৰি লৈছে। কৈছে উল্লেখ কৰিছে যুগুত আহাৰ যুক্ত বিহাৰ কৰন্ত, যুগুত শয়ন যুক্ত জাগিয়া থাকন্ত। সুন্দৰভাৱে উপনিষদত এই শ্লোকটো দিয়া আছে। এজন ব্যক্তিয়ে প্ৰয়োজনতকৈ অধিক আহাৰ গ্ৰহণ কৰিলে স্বাস্থ্যৰ পক্ষে ক্ষতিকৰ আৰু ধৰ্মৰ পক্ষেও কি অপৰাধ। আমি যে আহাৰ খাইছো, আমি জীয়াই থাকিবৰ বাবে যিমানখিনিৰ প্ৰয়োজন তাতোকৈ থাকিলেও কোনো কাৰণতে অতিৰিক্ত ভোজন কৰিব নালাগে। কৈছে যুগুত আহাৰ, কৈছে যুগুত বিহাৰ। বিহাৰ মানে অতিৰিক্ত আৰাম কৰাটো শৰীৰৰ বাবে ফলদায়ক নহয়, শৰীৰটো অকামিলা হৈ যাব। সেইকাৰণে বহু ব্যক্তিয়ে একো কাম নাথাকিলে যোগাসন কৰা, খোজ কাঢ়া, ব্যায়াম কৰাত ব্যস্ত হৈ যায়, নতুবা শৰীৰটো অকামিলা হৈ যাব। শৰীৰত আমাৰ গোটেই শৰীৰটো কোষেৰে গঠিত। এই কোষবিলাকক যেতিয়া এনেই বাঢ়িবলৈ দিয়া হ'ব, শৰীৰলৈ আপোনাৰ অতিৰিক্ত মাংস আহি যাব, যিটো আপোনাৰ বাবে নিজৰ দেহটো নিজে এটা ভাৰ হৈ যাব। বহু ব্যক্তি হৈ যায় যে তেওঁ খোৱাৰ খাদ্যটোৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে তেওঁ অতিৰিক্ত ভোজনত কৰাৰ বিনিময়ত শৰীৰলৈ প্ৰয়োজনতকৈ বেছি ওজন আহিছে, শৰীৰটো ভাৰ হৈ পৰিছে। এইদৰে শ্লোকটো আগবাঢ়িছে যুক্ত আহাৰ বিহাৰস্য, যুক্ত কৰ্মসু শ্ৰেষ্ঠস্য, যুক্ত স্বপ্ন অৱবোধস্য, যোগো ভৱতি দুঃখহা। আমি যদি আমাৰ শৰীৰটো এটা নিয়ম মাফিক পদ্ধতিত ৰাখিব লগা হয়, যিটো দেহক ৰিজু দেহ বুলি কোৱা হৈছে। অসমীয়া শব্দটো ৰিজু দেহ, অৰ্থাৎ অতিৰিক্ত কোনো কাৰণতে চৰ্বি নাথাকিব, একেবাৰে নিশকটীয়া নহব, হাড়ে চালে লগ লাগি থাকিলেও নহব। ই এটা হ'ব লাগিব খুব সুন্দৰ কৰ্মৰ উপযোগী এটা দেহ। মহাপুৰুষ শংকৰদেৱৰ দেহটো, মহাপুৰুষ মাধৱদেৱৰ দেহটো তেনেধৰণেই আছিল। 120 বছৰতো গুৰুজনাই বহু দূৰলৈ খোজকাঢ়ি গৈ তীৰ্থ ভ্ৰমণৰ দৰে কাম, দ্বিতীয়বাৰ তীৰ্থ ভ্ৰমণ কৰিছিল গুৰুজনাই। যা নহওক নিয়মিতভাৱে কৰা খাদ্য গ্ৰহণ, নিয়মিতভাৱে কৰা পৰিশ্ৰম, নিয়মিতভাৱে কৰা আমাৰ শৰীৰৰ সেই অৱসৰ বিনোদন, নিয়মিতভাৱে শুব লাগিব। যদি আপোনাৰ হাতত যথেষ্ট সময় আছে, অকল শুই থকাতে যদি লগাই দিয়ে, লাহে লাহে আপোনাৰ তেজটো পানীলৈ ৰূপান্তৰ হৈ যাব, জণ্ডিছ বুলি বেমাৰটো হৈ যাব। শৰীৰটোৰ ইয়াৰ এনেকুৱা এটা ধৰ্ম আছে, ইয়াক প্ৰয়োজনত অধিক পৰিশ্ৰম কৰিলেও এজন মানুহৰ শৰীৰলৈ ৰোগ আহি যাব পাৰে। নিৰোগী কৰি ৰাখিব পৰা স্বাস্থ্যটোৱেই হৈছে উত্তম স্বাস্থ্য। আপুনি খোৱাৰ পদ্ধতি জানিব লাগিব, যে মই কিমান আহাৰ ভক্ষণ কৰিলে মোৰ শৰীৰটোৰ এটা বেলেঞ্চ মেইনটেনেন্স হ'ব। যদি আমি আমাৰ লোভৰ বশৱৰ্তী হৈ মাত্ৰাধিক মাছ মঙহ খাই দিওঁ, সিও আমাৰ শৰীৰৰ বাবে অপকাৰী। প্ৰতিটো কথাই যি পৰিমাণে আমি আমিষ আহাৰ গ্ৰহণ কৰো, সেই পৰিমাণে যদি আমি কষ্ট নকৰো, শৰীৰত দুটা বেমাৰে দেখা দিয়ে। বিজ্ঞানে প্ৰমাণ কৰিছে কলেষ্ট্ৰল বাঢ়ি যোৱাৰ কাৰণ আমাৰ প্ৰটিনৰ মাত্ৰা অধিক হৈছে। প্ৰটিনৰ মাত্ৰা অধিক হৈ গ'লে আমাৰ শিৰবোৰত লাহে লাহে কলেষ্ট্ৰল গোট খাই আমি হাই প্ৰেছাৰত ভুগি যাওঁ। যদিহে আমাৰ যি হজম শক্তি ব্যৱস্থা ৰাখিছে, সেই হজম শক্তি ব্যৱস্থাৰ যিটো পদ্ধতি, তাত যদি অতিৰিক্ত গুৰু ভোজন,
বেছিকৈ দিওঁ তেতিয়াহ'লে হজম কৰিব নোৱাৰা হৈ এটা সময়ত আমাৰ শৰীৰৰ পৰা কিছুমান অলাগতিয়াল পদাৰ্থ বাহিৰ কৰিবলৈ আকৌ অস্ত্ৰোপচাৰ কৰিব লগা হ'ব। এইটো চলি আহিছে। সেইকাৰণে শাস্ত্ৰই প্ৰথম গুৰুত্ব দিছে সাত্বিক অন্ন গ্ৰহণ। অন্ন তিনিবিধ, সাত্বিক, ৰাজসিক, তামসিক। তাৰ ভিতৰত সাত্বিক আহাৰটো আমাৰ ভক্তি তৰফৰ পৰা অনুমোদিত। ৰাজসিকটো একেবাৰে নোখোৱা নহয়। বহু ভকতে ৰাজসিক অন্নও গ্ৰহণ কৰে কম বেছি পৰিমাণে। অতিমাত্ৰা জ্বলা, অতিমাত্ৰা তিতা, বেছি মছলাযুক্ত এই খাদ্যবোৰ ৰজোগুণত পৰে। এই খাদ্যবোৰেও মানুহক অশান্তি দিয়ে। বেছি পৰিমাণৰ জ্বলা মছলা খালে উগাৰ আহিব, গেছে আমাক দিগদাৰ কৰিব। কিন্তু যদিহে আপুনি সাত্বিক আহাৰ খায়, কৈছে সেই সাত্বিক আহাৰে শৰীৰত প্ৰফুল্লতা আনে। যেনে ফল মূল, শাক পাচলি, গাখীৰ, এই খাদ্যবোৰ ইমান সুন্দৰ হজম কৰক, আমাৰ পাকস্থলীয়ে সোনকালে হজম কৰি পুনৰ আমাৰ ক্ষুধা বৃদ্ধি কৰে। ক্ষুধা মানে ভোক লগাই দিয়ে। আপোনাৰ যদি সময়মতে ভোক লাগিছে, খোৱাকেইটা পৰিপাটিকে খাইছে, জানিব আপোনাৰ যুক্ত আহাৰ হৈছে। কেতিয়াবা আমাৰ অতিৰিক্ত ভোজনৰ ফলত আমি সময়মতে ভোকটো আনিবলৈ নোৱাৰো। সেইটো কৈছে যে এইটো যোগ সাধনাৰ বাবে, ঈশ্বৰ চিন্তাৰ বাবেও সেইটো কিন্তু অলপ বিপদজনক। সেইকাৰণে মাতৃ দেৱহূতিয়ে পৰম প্ৰভু ধ্যানৰ জৰিয়তে হৃদয়ত দৰ্শন পাবলৈ খোৱা বোৱা, নিদ্ৰা আৰু শাৰীৰিক পৰিশ্ৰমবোৰ সুন্দৰভাৱে কৰি শৰীৰটোক উপযুক্ত কৰি তুলিছিল ঈশ্বৰৰ সেৱাৰ বাবে। জানিবলগীয়া কথা, আমি শৰীৰটোক কিহৰ বাবে ধাৰণ কৰিছো? বিভিন্ন জনৰ বিভিন্নতা মত। কিছুমানৰ বাবে ভালদৰে খাবলৈ হলে হজম শক্তিটো ঠিকে ৰাখিব। তেওঁলোকৰ এনেকুৱাই হৈছে যে ইন্দ্ৰিয়ৰ তৃপ্তিৰ বাবে তেওঁলোকে খোৱাটোৰ ওপৰতে গুৰুত্ব দিছে। পাশ্চাত্য দেশবোৰত তেনেকুৱাই বেছি, কাৰণ আধ্যাত্মিকৰ সংস্পৰ্শ বহু জাগাতে তাত নাই। তেওঁলোকৰ নৈশ ভোজন আৰু পাৰ্টিবোৰতে আচল উদ্দেশ্যটো থাকে, চাব পাৰে। কিন্তু ভাৰতবৰ্ষ এখন আধ্যাত্মিক দেশ। ইয়াত খোৱা বোৱাটো দ্বিতীয় পৰ্যায়লৈ আহে। প্ৰথম পৰ্যায়ত দিছে এটা সুশৃংখলিত আধ্যাত্মিক জীৱন যাপন। জীয়াই থাকিবলৈতো খাবই লাগিব, কিন্তু এই খাদ্যটোৱে আমাৰ জীৱনৰ লক্ষ্য হব নোৱাৰে। আৰু কিছুমান মানুহে ভাবে ইন্দ্ৰিয় পৰিতৃপ্তি জীৱনৰ চৰম লক্ষ্য। নাজানে, তেওঁলোকৰো দুখ নাই। তেওঁলোকৰ জ্ঞানৰ অভাৱ থকা দেখি তেওঁলোকে যিমান পাৰে প্ৰটিন বেছি গ্ৰহণ কৰে, কাৰণ সেই বেছি প্ৰটিনত তেওঁৰ মনত থকা সেই ইন্দ্ৰিয়বোৰ পৰিতৃপ্তি সাধন কৰিব পাৰে। সেইটো কিন্তু অতি ভয়ংকৰ। সেই ক্ষেত্ৰত ব্ৰহ্মচৰ্য কৰি 25 বছৰ আগতেই এজন মানুহে জানিব লাগিব তেওঁ পৰিমিতভাৱে কেনেকৈ বিষয় ভোগ কৰিব। তাকে কৰিব নোৱাৰিলে শাস্ত্ৰই সিদ্ধান্ত দিছে এই শৰীৰটো ৰোগৰ ভাণ্ডাৰ হৈ যাব। কাৰণ শৰীৰৰ পৰা অতিৰিক্ত শক্তি ক্ষয় কৰা মানে জীৱনটোক আমি লাহে লাহে আয়ুসটোক কমাই আনিছো। এই জ্ঞানবোৰ আধ্যাত্মিকতাৰ জৰিয়তে প্ৰতিজন নৱ প্ৰজন্মই যদি জানি উঠিব পাৰে, তেওঁলোকে এটা সুদীৰ্ঘ স্বাস্থ্যৱান জীৱন যাপন কৰাৰ লগতে আধ্যাত্মিকতাৰ দিশত আৰু আগুৱাই যাব পাৰিব। অতি সুন্দৰভাৱে দেৱহূতিয়ে সেই স্বাস্থ্যসন্মত এটা পৰিৱেশ সৃষ্টি কৰি
দেহটো উপযুক্ত কৰি তুলিছিল একমাত্ৰ কৃষ্ণ সেৱাৰ বাবে, যি কৃষ্ণ সেৱাৰ জৰিয়তে ভিতৰত থকা আত্মাটো মন, বুদ্ধি, অহংকাৰ আৰু চৈতন্য শক্তি মিলি যি সূক্ষ্ম দেহ আছে, সেইটোৱে পৰিচালনা কৰি আছে আমাৰ দেহটো। এই মাংসবোৰে, হাড়বোৰে একো পৰিচালনা কৰা নাই। ই কামত আহিছে কিয়? এখন হাত কাটি দিলে মানুহ এজন জীয়াই নাথাকিব নেকি? এটা ইন্দ্ৰিয় নাথাকিলেও মানুহ জীয়াই থাকিব। আমাৰ দেহটো গঠন হৈছে 24টা তত্ত্বৰে। 5 তত্ত্ব হৈছে ক্ষিতি, অপ, তেজ, মৰুত, ব্ৰহ্ম। পৃথিৱী, আকাশ, বায়ু, অগ্নি আমাৰ শৰীৰত বিদ্যমান। এই পঞ্চতত্ত্ব সকলোৱে পঞ্চভৌতিক দেহ। তাত আছে ৰূপ, ৰস, গন্ধ, শব্দ, স্পৰ্শ। পাছে পাছে হল 10। 5টা আছে জ্ঞানেন্দ্ৰিয়, 5টা আছে কৰ্মেন্দ্ৰিয়। 10 10 20। এই 20টাৰ লগত সংযোগ হৈছে সূক্ষ্ম দেহ, মন, বুদ্ধি, অহংকাৰ আৰু চৈতন্য শক্তি, যাক বেটেৰী বুলি কোৱা হৈছে, জীৱাত্মা। এই জীৱাত্মাটোৱে ইটো দেহৰ পৰা সিটো দেহলৈ গমন কৰিছে। এই পঞ্চভৌতিক দেহটো যেতিয়াই পাইছো, নিৰ্দিষ্ট সময়ত সি মাটিত বিলীন হৈ গৈছে। ধৰি লৈছো এজন মানুহে যে তেওঁ আগৰ জীৱনত হৰিণৰ ৰূপ পাইছিল। ধৰি লৈছো হৰিণটো এটা নিৰ্দিষ্ট পৰিসীমাতহে জীয়াই থাকিব। নিৰ্দিষ্ট দিনত হৰিণটোৰ পৰা আত্মাটো ওলাই যাব। হৰিণটো হয় কোনোবাই ভক্ষণ কৰিব, নকৰিলে এদিন মাটিতে গেলি পচি মিলি যাব। আকাশ তত্ত্ব আকাশত মিলিব, অগ্নি তত্ত্ব অগ্নিলৈ গুচি যাব, বায়ু তত্ত্ব বায়ুলৈ গুচি যাব। গোটেই তত্ত্ববোৰ ভাগ ভাগ হৈ যাব। ইয়াৰ পৰাই পাইছিলো মা আৰু দেউতাৰ সহযোগত, ইয়াতে থৈ যাব লাগিব। সেই আত্মাটো, তাকো সেই আত্মাটোৰ মন প্ৰকৃতিটোৰ 4টা ৰূপ ক'ত থাকে? কেতিয়াবা বিজ্ঞানে ক'ব খোজে মগজুত থাকে, মন মগজুত। কিন্তু ভাগৱতে সেইটো নস্যাৎ কৰিছে। ভাগৱতে কৈছে মন নামৰ বস্তুটো 4টা ৰূপত আমাৰ হৃদয়ত থাকে। কেতিয়াবা খুব ডাঙৰ ভয় লগা শব্দ আহিলে বুকুখন অলপ কঁপি যায়, চাবচোন। বুকুখন চিংকে মাৰি দিয়ে বুলি কয়। আমাৰ অসমীয়া ভাষা শব্দটো বুকুখন চিংকে গৈছে, কোনোবাই অলপ থু দি লয়, থু কয়, থুৱাই দিয়ে, হঠাৎ ভয় খাই গ'ল। সেইটো কৈছে এই হৃদয়ত স্থাপন হোৱা মনটোৰ বিষয়ে কৈছে। হৃদয়ত থাকি কৰে ভাল মন্দ কাম, একে মন 4 ৰূপ শুনা তাৰ নাম। এটাই মন, বিভিন্ন সময়ত সি বিভিন্নটা ৰূপ লৈ আছে। কৈছে মন, বুদ্ধি, অহংকাৰ আৰু চিত্ত ৰাম ৰাম বুলি কবে ভুৰুকু পবিত্ৰ। 4টা অৱস্থা: মন, বুদ্ধি, অহংকাৰ আৰু চৈতন্যতাৰ শক্তি। নানা কৰ্ম কৰিবাক কৰে আলোচন, একো কাৰ্যে স্থিৰ নোহে তাৰ নাম মন। মন মানে হল অস্থিৰ অৱস্থাটো। এনেকুৱা হৈ আছে যে কিছুমান মানুহে কোনো এটা কাম কৰিম নে নকৰিম সিদ্ধান্ত কৰিব নোৱাৰে। কোনো এজন ছাত্ৰই এতিয়া পৰীক্ষা গুচি গ'ল, মেট্ৰিক পৰীক্ষা। তাৰ বহুকেইটা কাম কৰিবলৈ মন গৈছে, ফুৰিবলৈ মন গৈছে, মামাহঁতৰ ঘৰলৈ যাব মন গৈছে, হয়তো কাৰোবাৰ মন গৈছে মই কম্পিউটাৰ শিকিম, হয়তো কোনোবাই ভাবিছে এইকেইদিন মই অকণমান এক্সাৰচাইজ কৰিম। বিভিন্ন ভাবি আছে, স্থিৰ কৰিব পৰা নাই, তাৰ নাম মন। তাৰপিছতে আহিল বুদ্ধি। বুদ্ধি মানে যেতিয়া এজন মানুহে এটা স্থিৰ সিদ্ধান্ত লয়, সংকল্প বিকল্প ধৰ্ম কৰে আলোচন, বুদ্ধি বুলি জানিবা তাহাৰ লক্ষণ। সংকল্প কৰিলে যে সিদ্ধান্ত মই ভকত হমেই। আমাৰ মাজতো সংকল্প হৈ থাকে নহয় মানুহবোৰৰ মাজত। আপোনালোকে যে ইমান দিন এই মহাভাগৱত শ্ৰৱণ কৰিছে, আজি 3 বছৰ চলি আছে আমাৰ, হয়নে? কিছুমান আপোনালোকৰ মাজত সিদ্ধান্ত হৈ গৈছে, বোলে মই চাহ এৰি দিম। উদাহৰণ দিছো,
কোনোবাই ভাবিছে মই তামোলখন এৰি দিম। এই যে সংকল্প কৰিছে এইটো আপোনাৰ বুদ্ধি। আপুনি গম পাইছে যে এনেকে অস্থিৰভাৱে থাকিলে মোৰ নহব। সেই সংকল্প ধৰ্মটোক কোৱা হৈছে বুদ্ধি। অহংকাৰ এটা বেলেগ বস্তু। অহংকাৰী মানুহজনে ভাবে তেওঁ নহলে একোৱে নহব। কৈছে সমস্ত কৰ্মক মই কৰো বুলি মানে জানিবা নিশ্চয় তাক অহংকাৰ বুলি আপোনে। কিছুমান মানুহে কয় নহয় মই নহলেহেঁতেন, মোৰ কাৰণে হৈছে। ঠিক সেইটোক কি বুলি কোৱা হৈছে অহংকাৰ। মহাত্মা গান্ধীয়ে ইয়াৰ ওপৰত ধুনীয়া এটা উদাহৰণ দিছিলে। এদিনাখন ৰ'দত এখন গৰু গাড়ী গৈ আছে। কুকুৰ এটাই গৰু গাড়ীখনৰ তলতে গৈ আছে। কিয় গৈ আছে? কিছু সময়ৰ পিছত কুকুৰটোৱে ভাবিব ধৰিছে মই আহি আছো কাৰণে গাড়ীখন আহি আছে। কুকুৰটোৱে ভাবিছে মই ৰৈ গলে গাড়ীখন ৰৈ যাব। সি এনেই ভাবিছে। মুৰ্গীবিলাকে ভাবে মই দাঁত দিয়াৰ কাৰণেহে ৰাতি পুৱাইছে। আৰে মুৰ্গীয়ে দাঁত নিদিলেও কি ৰাতি নোপোৱাব? আপুনি মই নাথাকিলেও পৃথিৱীখন চলি থাকিব। সেইটোকে কৈছে অহংকাৰ। আহিল চিত্ত। চিত্ত মানে হৈছে যেতিয়াই আমি ভাগৱত শ্ৰৱণ কৰি কৰি বহুত ভাল ভাল অভ্যাস আৰম্ভ কৰিম, ভাল ভাল কামত নিজক নিয়োজিত কৰিম, তেতিয়া আমাৰ মনটোৱে চিত্তলৈ ৰূপান্তৰ হয়। নানা সৎ কৰ্মক কৰয় নিতে নিত্য নিশ্চয় জানিবা তাৰ নাম চিত্ত। লাহে লাহে মানুহবোৰে সময়ৰ গতিত আধ্যাত্মিক উৎকৰ্ষৰ জৰিয়তে ভাগৱত গীতা শ্ৰৱণৰ জৰিয়তে কলৈ যায়? ভাল কামত নিজক নিয়োজিত কৰায়। তাৰ নাম হৈছে চিত্ত। ভাল কাম কৰোঁতে কৰোঁতে বেয়াবোৰ তেওঁ আঁতৰি আঁতৰি গৈ যায়। অৱশেষত তেওঁ প্ৰভু ভগৱন্তৰ ওচৰত লীন হৈ যায়। সেইটোকে দেৱহূতিৰ ক্ষেত্ৰত আনিছে। দেৱহূতিয়ে তেওঁৰ জীৱনৰ মায়া, তেওঁৰ জীৱনত লগা বৈষয়িক সুখ সকলোবোৰ ত্যাগ কৰি প্ৰভু ভগৱন্তৰ চৰণ চিন্তা কৰিছে 24 খণ্ডত। তাৰ আগতে সুন্দৰভাৱে তৃতীয় স্কন্ধৰ দেৱহূতিৰ জ্ঞান লাভৰ এই পথ সামৰণিত উপদেশ দিছে। আহক প্ৰভুজনৰ কণ্ঠৰে আমি উপদেশ শ্ৰৱণ কৰো। জয় কৃষ্ণ।